পোহৰমুখী জীৱনত আন্ধাৰ আৰু সংকলিত শব্দই মানুহক যুগে যুগে প্ৰভাৱিত কৰি আহিছে। জ্ঞান আৰু স্পৰ্শৰ প্ৰসংগত আন্ধাৰৰ অপৰিসীম গুৰুত্ব আছে। সভ্যতাৰ পম খেদি দৃষ্টিৰ পৃথিৱীত থমকি ৰোৱা মুহূৰ্ততে আমাৰ মনলৈ সাৰ্বজনীন এটা অনাকাংক্ষিত শাৰীৰিক অৱস্থা মনলৈ আহে, দৃষ্টিহীনতা। সামাজিক প্ৰেক্ষাপটত দৃষ্টিহীনসকলৰ মৰ্যাদাশালী জীৱনৰ অন্যতম উল্লেখযোগ্য দিশ হৈছে শিক্ষা। ঊনবিংশ শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকত সমগ্ৰ বিশ্বৰ দৃষ্টিহীনসকলৰ কাৰণে যুগান্তকাৰী শিক্ষা পদ্ধতিৰ আৱিষ্কাৰ কৰিছিল মহান লুই ব্ৰেইলে। 1809 চনৰ 4 জানুৱাৰী তাৰিখে ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ সমীপৱৰ্তী কুভ্ৰে গাঁৱত লুই ব্ৰেইলৰ জন্ম হৈছিল। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা লুইয়ে জন্মাৱস্থাত শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ আছিল। লুইৰ দেউতাকৰ বৃত্তি আছিল ঘোঁৰাৰ জিন তৈয়াৰ কৰা। প্ৰায় 4 বছৰ বয়সত লুইৰ জীৱনলৈ অমানিশা নামি আহে। দেউতাকৰ সৰু কাৰখানাত এদিনাখন জিন চিলোৱা বেজী আৰু আন চোকা সা-সঁজুলিৰে খেলি থাকোঁতে হাতৰ পৰা উফৰি গৈ বেজীয়ে লুইৰ চকুত আঘাত কৰে। স্বাভাৱিকতে লুইৰ জীৱনৰ এই দুৰ্ঘটনাই তেওঁলোকৰ পৰিয়ালটোলৈ দুৰ্যোগ নমাই আনে। এহাতে লুইৰ গুৰুতৰ শাৰীৰিক যন্ত্ৰণা, আনহাতে প্ৰবল আৰ্থিক দুৰৱস্থা। নিয়তিয়ে যেন অভাৱনীয় আৰু অকল্পনীয় গাণিতিক সূত্ৰ নিৰ্ধাৰণ কৰি সমগ্ৰ বিশ্বৰ সমূহ দৃষ্টিহীনৰ কল্যাণাৰ্থে লুইৰ জীৱনলৈ আন্ধাৰ নমাই আনিলে। দুচকুত আৱেগৰ আধাৰশিলা আৰু দুহাতত স্পৰ্শানুভূতিৰ সংমিশ্ৰণত লুই ব্ৰেইলে জীৱনৰ বাটত নতুন ৰূপত নিজকে আৱিষ্কাৰ কৰিলে সংকল্পিত পোহৰৰ বহুমুখী মোহনাত। চিকিৎসা আৰু স্বাস্থ্য বিজ্ঞানৰ পৰিধি অতিক্ৰম কৰি লুইৰ জীৱনৰ দিগ্বলয়ত আন্ধাৰে থিতাপি ল'লে। চৌপাশৰ আন্ধাৰ, বেদনা আৰু সীমাবদ্ধ চলন ফুৰণে কিন্তু লুইক পৰাস্ত কৰিব নোৱাৰিলে। ইউৰোপৰ আন দেশবোৰৰ দৰে ফ্ৰান্সতো সেই সময়ত শাৰীৰিক প্ৰতিবন্ধীসকলৰ কাৰণে ঠায়ে ঠায়ে অস্থায়ী আৱাসিক কেন্দ্ৰ কিছুমান গঢ় লৈ উঠিছিল। এনে কেন্দ্ৰবোৰত প্ৰতিবন্ধীসকলক আশ্ৰয় দিয়াৰ লগতে মৌখিকভাৱে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। দৃষ্টিহীনসকলক এনে আশ্ৰয়গৃহত কাঠত খোদিত আখৰ আৰু সংখ্যাৰ জ্ঞান দিয়া হৈছিল। কেতিয়াবা ডাঠ কাগজত গজাল বা আন সৰু সৰু ধাতুৰে শব্দ বা বস্তুৰ অৱয়ব শিকোৱা হৈছিল দৃষ্টিহীনসকলক। এনেবোৰ ব্যৱস্থাপনা তেনেই অস্থায়ী আছিল। লুই যেতিয়া 10 বছৰীয়া হ'ল, দেউতাকে পেৰিছৰ এটা আৱাসিক কেন্দ্ৰত তেওঁক নাম লিখাই দিয়ে। পঢ়া-শুনাৰ প্ৰতি প্ৰবল ধাউতি থকা লুইয়ে কম সময়ৰ ভিতৰতে নিজৰ মেধাৰ পৰিচয় দিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে নিৰ্দিষ্ট শিক্ষা পদ্ধতি নথকাৰ ফলত সেই সময়ত দৃষ্টিহীনসকলে কেৱল মৌখিকভাৱে বৰ্ণমালা আৰু সংখ্যাবোৰ শিকিছিল। প্ৰণালীবদ্ধ লিখা-পঢ়াৰ প্ৰতি থকা অদম্য স্পৃহাই লুই ব্ৰেইলৰ মন মগজুত গৱেষণাৰ বীজ সিঁচিলে। নেপোলিয়ন বোনাপাৰ্টৰ সামৰিক বাহিনীত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা চাৰ্লছ বাৰ্বিয়াৰ নামৰ বিষয়া এগৰাকী লুইহঁত থকা আৱাসিক কেন্দ্ৰটোলৈ প্ৰায়ে গৈছিল। কম সময়ৰ ভিতৰতে বাৰ্বিয়াৰৰ সৈতে লুইৰ সৌহাৰ্দ্যমূলক সম্পৰ্ক গঢ় লৈ উঠে। তীক্ষ্ণ বুদ্ধিসম্পন্ন লুই ব্ৰেইলে চাৰ্লছ বাৰ্বিয়াৰৰ মুখত নেপোলিয়নৰ নৈশ পঠন পদ্ধতিৰ বিষয়ে শুনি হাতে কামে বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিলে। এইখিনিতে উল্লেখ কৰিব পাৰি যে নেপোলিয়নে তেওঁৰ অত্যন্ত বিশ্বস্ত সেনা বিষয়াসকলৰ মাজত 12টা বিন্দুৰে সাংকেতিক বাৰ্তা শত্ৰুপক্ষৰ বিৰুদ্ধে আনকি দুভাগ নিশাও যাতে প্ৰেৰণ কৰিব পাৰি তেনে নৈশ পঠন পদ্ধতি প্ৰচলন কৰিছিল। ই আছিল অভিনৱ। লুই ব্ৰেইলে 12টা বিন্দুক কেন্দ্ৰ কৰি গঢ়ি উঠা পদ্ধতিক বহুতো সাল-সলনি কৰিলে। স্পৰ্শানুভূতিৰে আখৰ আৰু সংখ্যা নিশ্চিত কৰিবলৈ তেওঁ গৱেষণা আৰম্ভ কৰিলে।
অশেষ কষ্ট আৰু ত্যাগৰ ফলত সম্পূৰ্ণ নতুন ব্যৱস্থাপনাৰে 6টা বিন্দুক কেন্দ্ৰ কৰি লুই ব্ৰেইলে মাত্ৰ 14-15 বছৰ বয়সত নতুন শিক্ষা পদ্ধতিৰ উদ্ভাৱন কৰে। তেওঁ উদ্ভাৱন কৰা শিক্ষা পদ্ধতিৰে 1829 চনত লণ্ডনত অৱস্থিত দৃষ্টিহীনসকলৰ এখন বিশেষ বিদ্যালয়ত পোনপ্ৰথমে প্ৰচলন কৰা হয় এই ব্ৰেইল পদ্ধতি। লুই ব্ৰেইলৰ নামেৰে ব্ৰেইল পদ্ধতি সমগ্ৰ বিশ্বৰ দৃষ্টিহীনসকলৰ একমাত্ৰ শিক্ষাৰ মাধ্যম। লুই ব্ৰেইলে আৱিষ্কাৰ কৰা 6টা বিন্দুক ভিত্তি কৰি বিশ্বৰ সকলো ভাষাত সংখ্যা আৰু আখৰ লিখিব পৰা যায়। 6টা বিন্দুক কেন্দ্ৰ কৰি লুই ব্ৰেইলে মুঠ 63টা চিহ্ন আৱিষ্কাৰ কৰিছিল। ব্ৰেইল পদ্ধতিত বিশ্বৰ সকলো ভাষাৰ সংখ্যা আৰু বৰ্ণমালা লিখিব পৰা যায়। 1887 চনত অমৃতসৰত দৃষ্টিহীনসকলৰ কাৰণে ভাৰতৰ প্ৰথমখন বিশেষ বিদ্যালয় স্থাপিত হয়। পূব ভাৰতৰ এনেধৰণৰ প্ৰথম বিদ্যালয় স্থাপিত হৈছিল কলকাতাত 1897 চনত। উত্তৰ পূব ভাৰতত প্ৰথমখন দৃষ্টিহীনসকলৰ কাৰণে বিদ্যালয় প্ৰতিষ্ঠা হয় 1955 চনৰ 27 ছেপ্টেম্বৰৰ দিনা শ্ৰীমন্ত শংকৰ মিছনৰ প্ৰচেষ্টাত নগাঁও চহৰত। দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি স্বৰূপ গুৱাহাটীত 1976 চনৰ 4 জানুৱাৰী তাৰিখে ডাক্তৰ লক্ষ্মণ চন্দ্ৰ দত্ত, ডাক্তৰ চিৰঞ্জীৱ কুমাৰ বৰুৱা, ডাক্তৰ গৌতম শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও শুভচিন্তকৰ প্ৰচেষ্টাত প্ৰথমখন নামনি অসমৰ দৃষ্টিহীন বিদ্যালয় স্থাপিত হয়। বৰ্তমান অসমত 6খন উচ্চ মাধ্যমিক বিদ্যালয়, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় দৃষ্টিহীনসকলৰ কাৰণে উপলব্ধ। অৱশ্যে সমগ্ৰ শিক্ষা অভিযান আৰু বেথানী ছ'চাইটিয়ে অন্তৰ্ভুক্তিকৰণ শিক্ষা মাধ্যমত দৃষ্টিহীনসকলৰ কাৰণে ব্ৰেইল পদ্ধতিৰ প্ৰচলন কৰিছে। উল্লেখযোগ্য যে সমাজ হিতৈষী তথা আজন্ম সংগ্ৰামী নৱকুমাৰ চলিহাদেৱে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ একমাত্ৰ দৃষ্টিহীন বিদ্যালয়খন বিহপুৰীয়াত 1969 চনত প্ৰতিষ্ঠা কৰে। দৃষ্টিহীনসকলৰ কাৰণে সামাজিক সুৰক্ষা আৰু আৰ্থিক সংস্থাপনৰ ক্ষেত্ৰত ব্ৰেইল পদ্ধতিৰ কোনো বিকল্প নাই। পদ্মশ্ৰী সন্মান প্ৰাপক শ্বিলঙৰ বাৰ্থা দাখাৰে লুই ব্ৰেইলৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ বিভিন্ন দুৰ্গম অঞ্চলত ব্ৰেইল পদ্ধতিৰ প্ৰচলনৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আহিছে। 1852 চনৰ 6 জানুৱাৰী তাৰিখে মহান লুই ব্ৰেইলৰ পৰলোক প্ৰাপ্তি হয়। মৃত্যুৰ পিছতহে ইউৰোপ তথা সমগ্ৰ বিশ্বত ব্ৰেইল পদ্ধতিয়ে জনপ্ৰিয়তা লাভ কৰিছিল। 2018 চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘই ব্ৰেইল পদ্ধতিক বিশেষভাৱে স্বীকৃতি প্ৰদান কৰি 2019 চনৰ 4 জানুৱাৰীৰ পৰা প্ৰতি বছৰে বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰিবলৈ সমূহ সদস্য ৰাষ্ট্ৰক নিৰ্দেশনা দিয়ে। তথ্য প্ৰযুক্তিৰ মুক্ত প্ৰয়োগৰ এই সময়ছোৱাত ব্ৰেইল পদ্ধতিৰ কাৰণে বিভিন্ন আশা প্ৰত্যাশা অথবা প্ৰত্যাহ্বান অহাটো স্বাভাৱিক। মন কৰিবলগীয়া যে তথ্য প্ৰযুক্তিয়ে কেতিয়াও ব্ৰেইল পদ্ধতিৰ কাৰণে হেঙাৰ হৈ থিয় দিব নোৱাৰে। গ্ৰাম্য পটভূমিৰ পৰা গৈ ব্ৰেইল পদ্ধতিৰে সফল শিক্ষয়িত্ৰী ৰূপে প্ৰতিষ্ঠা লাভ কৰা নগাঁৱৰ কমলা বৰুৱাই 1983 চনত ৰাষ্ট্ৰপতি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। তেওঁৱেই অসমত প্ৰথমটো ব্ৰেইল বেংক স্থাপন কৰিছিল। মহাজীৱনৰ নীৰৱ সাধক এগৰাকী মহান আৱিষ্কাৰক লুই ব্ৰেইলৰ প্ৰতি ডক্টৰ হেলেন কেলাৰে সন্মান সহকাৰে কৃতজ্ঞতা প্ৰকাশ কৰি লিখিছিল, আমাৰ দুহাতত স্পৰ্শ আৰু পোহৰ, মহাকাব্যৰ পৰা মহাকাশলৈ ধ্বনিত পোহৰ আৰু লুই ব্ৰেইলৰ জীৱন।